মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম। শিৱসাগৰখন ধুবুৰী কৰিব খোজে ন কংগ্ৰেছীয়ে। ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই। ধুবুৰীখন শিৱসাগৰ কৰিব খোজে ন কংগ্ৰেছীয়ে। ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই, একেলগে একত্ৰিত কৰি। মুখ্যমন্ত্ৰীৰ পোনপটীয়া প্ৰশ্ন, বাংলাদেশী মূলৰ কোনে কৈছে বৰ অসমৰ কথা? ৰেজাউল কৰিম কোন? এইটো বৰ অসমৰ কথা কোৱা নাই, আমি সকলোৱে শুনিছো। ধুবুৰীক বৰ অসমৰ কথা ক'লেহেঁতেন শংকৰদেৱৰ আদৰ্শৰে বৰ অসম কৰি। ক'ৰবাত বৰ অসম ধুবুৰী, শিৱসাগৰক ধুবুৰী কৰি বৰ অসম হয় নেকি? মাথা বেয়া হৈছে নেকি তেওঁলোকৰ? কোনোবাই যদি কয় বৰ অসম নিৰ্মাণ কৰিম, তেওঁ কি ক'ব? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি বৰ অসম নিৰ্মাণ কৰিম। এনেকে ক'ব নেকি যে শিৱসাগৰখনক আমি ধুবুৰী বনাম? তেওঁলোকৰ দেউতাক মাকৰ সম্পত্তি নেকি? এইটো কি ধৰণৰ কথা কয়? ৰেজাউল কৰিমৰ দেউতাক মাকে শিৱসাগৰ নিৰ্মাণ কৰিছিল নেকি? তেওঁলোক ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে ময়মনসিং জিলাৰ পৰা বা ৰংপুৰ জিলাৰ পৰা, বাংলাদেশৰ পৰা। এতিয়া তেওঁলোকে কৈছে যে আমি শিৱসাগৰ বৰ অসম কৰিম। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ মানুহ নাই, ৰেজাউল কৰিমক দৰকাৰ আছে। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ কোনো ঐতিহ্য নাই, পৰম্পৰা নাই। স্বৰ্গদেউ চাওলুং চুকাফাই শিৱসাগৰ জিলা, অবিভক্ত শিৱসাগৰ জিলাত ৰাজধানী পাতি বৰ অসম নিৰ্মাণ কৰি থৈ গৈছে। এটা বৰ অসম নিৰ্মাণ কৰাৰ কাৰণে বাংলাদেশ মূলৰ ৰেজাউল কৰিমক প্ৰয়োজন হ'ব নেকি শিৱসাগৰৰ ৰাইজক? তেওঁ কালি কিমান বেয়া কথা কৈছে যে শিৱসাগৰখনক আমি ধুবুৰী বনাম। এইটো কিবা কথাৰ কথা হ'ল নেকি কওকচোন? এনেকৈ ক'ব নাপায়। আৰু এইবিলাক দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ কি পায় নাজানো, মিয়াৰ প্ৰতি কিয় ইমান মৰম? মুখ্যমন্ত্ৰীৰ ডাইৰেক্ট টাৰ্গেট কংগ্ৰেছ নেতৃত্ব। আনপিনে ৰেজাউল কৰিমৰ ভাষ্যক লৈ সৰব হৈছে বিজেপিৰ ইগৰাকীৰ পিছত সিগৰাকী নেতা মন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই স্পষ্টকৈ কৈছে ৰেজাউল কৰিমৰ ভাষ্যৰ নেপথ্যত গৌৰৱ গগৈ। আনপিনে মন্ত্ৰী বিমল বৰাই মুখ খুলি কৈছে অসমক ন্যায়ালয়ন কৰাৰ ষড়যন্ত্ৰ কংগ্ৰেছৰ। এনেকৈ কথা কংগ্ৰেছেহে ক'ব পাৰে। গৌৰৱ গগৈ হয়তো নিৰ্দেশ দিছে তেওঁলোকৰ নিজৰ মানুহখিনিক তোষামত কৰিবৰ বাবে, বা তেওঁলোকৰ এজেণ্ডাটো আজি ৰেজাউল কৰিমৰ যোগেদি ওলাই গৈছে যে শিৱসাগৰ, যোৰহাট বা তিনিচুকীয়া ইত্যাদি ঠাইও ধুবুৰী কৰি দিয়া হ'ব। সকলো শাসন, প্ৰশাসন, সংস্কৃতি, ডেম'গ্ৰাফি, লাভ জেহাদ সকলোবিলাক তাত মিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেই চিত্ৰখন আজি কংগ্ৰেছে শিৱসাগৰ বা তিনিচুকীয়াত দিব বিচৰাটো, কল্পনা কৰাটো, তেওঁলোকৰ যিটো এটা দীৰ্ঘম্যাদী চিন্তা সমগ্ৰ অসমখনক মিয়াৰ দ্বাৰা অধ্যুষিত কৰাৰ, তাৰ কালি ধৰা পৰি গ'ল তেওঁলোকে। খুব লজ্জাজনক, ধিক্কাৰজনক। গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছে মিয়াৰ সহযোগত যি ৰিজুভিনেটেড এটা ফৰ্ম পাইছে নিৰ্দিষ্ট এলেকাত, তেওঁলোকৰ সেই আশা, তেওঁলোকৰ যিটো মাষ্টাৰ প্লেন বা ব্লু প্ৰিণ্ট, সেইটো কেতিয়াও অসমীয়া মানুহে হ'বলৈ নিদিয়ে। কংগ্ৰেছৰ ছত্ৰছায়াতে ইতিমধ্যে অসমখন মিয়া বাংলাদেশীৰ এটা বিচৰণথলীলৈ পৰিণত হ'ল। এই কংগ্ৰেছে এইসকল মিয়া লোকক তেওঁলোকৰ বুকুৰ কুটুম বুলি সদায় গণ্য কৰি আহিছে, ভোট বেংক বুলি গণ্য কৰি আহিছে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সন্মুখত যদি ক'ব বিচাৰে যে ধুবুৰীৰ নিচিনাকৈ মই শিৱসাগৰ বনাম, ধুবুৰীৰ নিচিনাকৈ ডিব্ৰুগড়, তিনিচুকীয়া বনাম, ইয়াতকৈ পৰিতাপৰ কথা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে কেতিয়াও থাকিব নোৱাৰে। কাৰণ কংগ্ৰেছৰ এই নেতৃত্বৰ কাৰণে এনেকুৱা ধৰণৰ মানুহবিলাকে আজি এই কথা ক'বৰ কাৰণে সাহস পাইছে যে তেওঁ মিয়ালেণ্ড বনাবৰ কাৰণে তেওঁৰ সন্মুখত যেতিয়া এটা বক্তব্য দিছে, গতিকে শিৱসাগৰক মিয়ালেণ্ড বনাবতো গৌৰৱ গগৈ, তিনিচুকীয়াক মিয়ালেণ্ড বনাব তো গৌৰৱ গগৈ, ডিব্ৰুগড়ক মিয়ালেণ্ড বনাব, তেওঁ সন্মুখত যেতিয়া ক'বলৈ সাহস পাইছে, ডেট মিনছ তেওঁৰ সহযোগিতা আছে তাত। আনপিনে আছে হেংদান লোৱা নাই, ললে হেংদান ৰক্ষা নাই। এই মন্তব্যৰে বিজেপি বিধায়ক অমিয় ভূঞাৰ টাৰ্গেট ৰেজাউল কৰিম। আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, তেনেকুৱা ৰেজাউল কৰিম নে কোন কৰিম? তেওঁ কৰ হৈ য'ৰ মানুহ তালৈ যাওক, য'ৰ মানুহ তালৈ যাওক, য'ৰ মানুহ তালৈ যাওক, তেওঁ আহি চাওক, তেওঁ বৰ কথা কৈ চাওক, ডিব্ৰুগড়ত, লখিমপুৰ, ধেমাজিত আহি কৈ চাওক, বি পি এল আহক, তেওঁ অসমীয়া কোন হয়, অসমীয়া কি পৰাক্ৰম তেওঁ চাই যাওক। গতিকে এইসকল বাংলাদেশী ৰক্ষক হয়, ভোটৰ মুখত ৰাম ৰাম। আনকি ৰেজাউল কৰিমৰ ভাষ্যক কংগ্ৰেছেও সমালোচনা কৰিছে। কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে ৰেজাউল কৰিমৰ শব্দ চয়ন সঠিক হোৱা নাই। ব্যুৰো ৰিপৰ্ট DY 365।